নমস্কাৰ, মই আছো আজি দিল্লী এনেকুৱাখন ঠাইত যিখন ঠাই নেকি ইতিবৃত্ত মই আপোনালোকক ক'বলৈ গৈ আছো। ইয়াৰ বেক সাইডে কি আছে মই দেখুৱাই আছো। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, সৰু ভিডিঅ'। আহক, এয়া হৈছে ৰজা উগ্ৰসেনৰ পানী জমা কৰা মানে কুঁৱা বা বাউলি বুলি কোৱা হয়। এই ৰজা উগ্ৰসেনৰ সময়ত যেতিয়া মানে পানীৰ অভাৱ হৈছিলে, এই পানীৰ কাৰণে পাথৰেৰে এইটো এনেকৈ বনোৱা হৈছিল। চাওক কি ধুনীয়া, তেতিয়াতে আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে বনাইছিলে ৰজা উগ্ৰসেন। ৰজা উগ্ৰসেনৰ এয়া চাওক বাউলি, ইয়াত এতিয়াও পানী জমা আছে। মই অলপ ওচৰলৈ গৈ আপোনালোকক দেখুৱাই দিছোঁ। চাওক শিলৰ কি ধুনীয়া আৰ্ট কৰি তেতিয়াতে বনাই ৰাখিছিলে। ইয়াত চাওক বাউলি বুলি কোৱা হয়। ইয়াত খটখটি আছে, খটখটিয়ে নামি গৈ তলৰ পৰা পানী আনিছিলে। ইয়াত লেখাই আছে কিবা কিবি অলপ। চাওক ধুনীয়াকৈ বনাই ৰাখিছে। সুন্দৰ ভাস্কৰ্য শিল্পৰ তেতিয়া বৰ্ণনা দাঙি ধৰিছিলে এই বাউলি। মই অলপ ওচৰলৈ গৈছোঁ, যিমানখিনি পাৰোঁ এখন ভিডিঅ' আগলৈ যাবলৈ ইয়াত মানে মানা আছে, গতিকে মই যিমানখিনি পাৰোঁ অলপ জুম কৰি আপোনালোকক দেখুৱাই। চাওক গতিকে পাথৰেৰে বনাই ৰাখিছিলে, পানীৰ বাউলি হয়। ইয়াত মানে পানী ছেভ কৰি ৰাখিছিলে যেতিয়া লাগাৰ সময়ত, যেতিয়া পানীৰ অভাৱ আছিলে, সেইটো সময়ত এই পাথৰৰ মাজত এনেকৈ শিলৰ মাজত পানী ৰাখিছিলে। এই চাওক ৱালবিলাক তেতিয়াৰ ৱাল, মই হাতেৰে লাইভ স্পৰ্শ কৰি চাইছোঁ, গোটেই পাথৰৰ হয় আৰু ধুনীয়া লাগে। ইয়াত আহিলে মানে দিল্লীত এই জেগাটোত আপোনালোক আহিব কেতিয়াবলৈ, আহিলে দেখা পাব উগ্ৰসেনৰ বাউলি বুলি কয়। ইয়াত পানীৰ মানে কেনেকুৱা ব্যৱস্থা কৰিছিলে সেই বস্তুখিনি এতিয়াও আছে। ৰজা